পতাকা উত্তোলনৰ থলীত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অধ্যক্ষ মহোদয় আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি এই পবিত্ৰ মুহূৰ্তত মই অসমৰ এগৰাকী শ্বহীদ কনকলতাৰ ওপৰত লিখা এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম কনকলতা, কবি বিৰিঞ্চি ভট্টাচাৰ্য। আজিৰ দিনটোতেই সাজৰ তৰাটোৰ চকু পানী গহপুৰ থানাৰ সেইখিনি ঠাইত পৰে, য'ত কনকলতাৰ বুকুৰ তেজখিনি পৰিছিল। মৃত্যুৰ আগত তাইৰ শেষৰ কথাখিনি বৰঙাবাৰী গাঁৱৰ মানুহখিনিয়ে দুখৰ বতাহত শুনেনে বাৰু? 16 বছৰীয়া ছোৱালীজনীৰ মুখৰ বন্দে মাতৰম শব্দটো ৰাষ্ট্ৰপতি ভৱনত কেতিয়াবা ঠেকা খাই নে নাই নাজানো, কিন্তু আজি গহপুৰত তাইৰ মৃত্যুৰ দিনটোত 16টা চৰাইৰ ডালত আহি বহি তাইৰ বাবে দুখৰ গীত এটি গায়। 16 বছৰীয়া এজোপা বকুল গছে যিমান ফুল দিব পাৰে সিমান ফুল তাই দি গ'ল মানুহক। ফুল কোমলীয়া ছোৱালীজনীয়ে প্ৰমাণ কৰি গ'ল, জননী জন্মভূমি স্বৰ্গতপি গৰিয়সী এই শব্দটোৰ সত্যতা। মুকুন্দ কাকতিৰ সমাধিৰ ওপৰত সন্মানৰ কিছু ফুল দিবানে, নে অশ্ৰুসিক্ত পীড়া এখন পাৰি থৈছা তেওঁৰ আত্মা আহিবহে যদি বহক বুলি? গহপুৰত কেইজনী ছোৱালীৰ নাম কনকলতা আছে, নে গুলি খাই মৰো বুলি কাৰো নাম কনকলতা ৰখাই নাই? আজিৰ দিনটোত কেইজন মানুহৰ বুকুৰ মাজত ত্ৰয়োলীন হাৰ্ট নামৰ দুখৰ বাক্যটো বাজে। স্বাধীনতা যিমানেই দূৰত থাক লাগে, কনকলতাৰ বাবে আজিৰ দিনটোত বৰঙাবাৰীৰ আয়তীসকলে নামঘৰত এখন শৰাই আগবঢ়ায়নে, নে ঘৰতে বহি থাকে? হে মোৰ স্বদেশ, তাইক পাহৰি যোৱা, কোনো আক্ষেপ নাই, কিয়নো তাইক সাজৰ তৰাটোৱে মনত ৰাখিব, নীল আকাশে মনত ৰাখিব, নিশাৰ অৰণ্যখনে মনত ৰাখিব। কিন্তু ঈশ্বৰৰ দোহাই দি কোনেও যেন তেওঁৰ পোহনীয়া কুকুৰটোৰ নাম কনকলতা নাৰাখে, কিয়নো এবাৰ ফ্ৰান্সত এজন ধনী লোকে তেওঁৰ পোহনীয়া কুকুৰটোৰ নাম নেপোলিয়ন ৰাখোতে মানুহে তেওঁক গুলীয়াই মাৰিছিল। ধন্যবাদ।